নমস্কাৰ এই মুহূৰ্তৰ সময় প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 8 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএইচজি গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে মহিলাৰ প্ৰয়োজনীয় স্বাস্থ্য সুৰক্ষা সুনিশ্চিতকৰণ, চাহ বাগিচাৰ গৰ্ভৱতী মহিলালৈ 15,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান। ইতিমধ্যে অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টত সোমাই দিছে 15,000কৈ টকা। তাৰ পিছত কোৱা হৈছে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ মজুৰি ক্ষতিপূৰণ আঁচনিৰ অধীনত 1,38,484 গৰাকী গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে 15,000কৈ টকা প্ৰদান কৰিছে। তো যিসকল মহিলাই চাহ বাগিচাত কাম কৰে সেইসকল মহিলাই গৰ্ভধাৰণ কৰাৰ পিছত এইখন আঁচনিৰ জৰিয়তে 15,000কৈ টকা অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিছে। তো আঁচনিখন হ'ল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ মজুৰি ক্ষতিপূৰণ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে 1,38,484 গৰাকী গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে পোনপটীয়াকৈ 15,000কৈ টকা সোমাই দিছে। ইয়াৰ বাবে 127.77 কোটি টকা ধাৰ্য কৰিছে অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএইচজি গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এছএইচজি গোটৰ মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে নাৰী শক্তিৰ সবলীকৰণ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান MMMUA। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আমাৰ মহিলা উদ্যোগীসকলৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ঘোষণা কৰিছে অসম চৰকাৰে। তাৰ পিছত লিখা আছে 27 লাখৰো অধিক মহিলাক 10,000কৈ টকাৰ মূলধনী সাহায্য। 27 লাখৰ অধিক মহিলাৰ বাবে 2 দিনৰ ক্ষমতা নিৰ্ধাৰণ কাৰ্যসূচী। প্ৰতিটো সম্প্ৰদায়ৰ কেডৰৰ বাবে 15,000কৈ উদ্যোগ পুঁজি প্ৰদান কৰিব অসম চৰকাৰে। তাৰ পিছত একেবাৰে শেষত কোৱা হৈছে 50,000 টকালৈকে ঋণ সময়মতে পৰিশোধ কৰা আত্মসহায়ক গোটৰ সদস্যৰ বাবে 5% সুদ ৰেহাই। তো ইয়াতে কোৱা অনুযায়ী যিসকল এছএইচজি গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল এছএইচজি গোটৰ মহিলাৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম অসম চৰকাৰে ইতিমধ্যে সম্পন্ন কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভেৰিফিকেশ্যন কৰাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব কেৱল মাত্ৰ সেইসকল মহিলাই লাভ কৰিব 10,000কৈ টকা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ 27 লাখ মহিলাই 10,000কৈ টকা লাভ কৰিব, কিন্তু অসমত সৰ্বমুঠ 40 লাখ আত্মসহায়ক গোটৰ মহিলা আছে। 40 লাখৰ ভিতৰত কেৱল 27 লাখ মহিলাইহে 10,000কৈ টকা লাভ কৰিব। তাৰ পিছত দ্বিতীয় কিস্তি হিচাপে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 15,000কৈ টকাৰ উদ্যোগিক পুঁজি প্ৰদান কৰিব। যিসকল এছএইচজি গোটৰ মহিলাসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব সেইসকল মহিলাই আজি 10,000কৈ টকা লাভ কৰিব নেকি, এই বিষয়ত আপোনালোকক জনাই দিছো। অসম চৰকাৰে শেহতীয়াভাৱে প্ৰদান কৰা আপডেট অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক অহা এপ্ৰিল মাহতহে 10,000কৈ টকা প্ৰদান কৰিব। আজি কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা নোসোমাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক শুনাই দিছো। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰৰ কৃষি বিভাগে অন্নদাতাসকলে এখন বিশেষ সিদ্ধান্ত
গ্ৰহণ কৰিছে। তাৰ পিছত কোৱা হৈছে যোৱা 1 ডিচেম্বৰ 2024 তাৰিখৰ পৰা আৰম্ভ হোৱা খাৰিফ ৰিপন ঋতু 2024-25ৰ প্ৰথম পৰ্যায়ৰ শস্য ক্ৰয়ৰ অংশ হিচাপে 4 ফেব্ৰুৱাৰী 2025 তাৰিখলৈকে কৃষি বিভাগে ৰাজ্যৰ 16,739 গৰাকী কৃষকৰ পৰা 1,66,539.22 মেট্ৰিক টন ধান ক্ৰয় কৰিছে। প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য 2,300 টকা ধাৰ্য কৰা হৈছে। কৃষকসকলৰ উপাৰ্জন বৃদ্ধি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত বিভাগৰ এই প্ৰয়াসৰ প্ৰতি কৃষকসকলেও পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে ধান খেতি কৰে সেইসকল কৃষকৰ ধান বিক্ৰী কৰাৰ সুব্যৱস্থা কৰিছে অসম চৰকাৰে। কৃষকসকলে এতিয়া বিচাৰিলেই চৰকাৰৰ ওচৰত কৰিব পাৰে নিজৰ ৰোৱা ধান। তো ইয়াৰ বাবে চৰকাৰে প্ৰতি কুইণ্টল ধানৰ বিনিময়ত 2,300 টকা প্ৰদান কৰিব। ইতিমধ্যে যিসকল কৃষকে চৰকাৰৰ ওচৰত ধান বিক্ৰী কৰিছে সেইসকল কৃষকে প্ৰতি কুইণ্টল ধানৰ বিনিময়ত 2,300 টকা লাভ কৰিছে। তো আপোনালোকে যদি ধান খেতি কৰে আৰু আগন্তুক সময়ত আপোনালোকে যদি চৰকাৰৰ ওচৰত নিজৰ ধান বিক্ৰী কৰিব বিচাৰে তেন্তে ক'ত গৈ বিক্ৰী কৰিব লাগিব, কেনেকৈ কৰিব লাগিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত সবিশেষ আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মিছন বসুন্ধৰা 3.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মিছন বসুন্ধৰা 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে মিছন বসুন্ধৰা 3.0 মোৰ মাটি মোৰ অধিকাৰ আবেদন গ্ৰহণৰ সময়সীমা বৃদ্ধি। তো আপোনালোকৰ যদি মাটিৰ সমস্যা আছে তেন্তে অতি শীঘ্ৰেই মিছন বসুন্ধৰা 3.0 আঁচনিত কৰিব লাগিব আবেদন। তো মিছন বসুন্ধৰা 3.0 আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা পাৰ হোৱাৰ পিছত আকৌ অসম চৰকাৰে নতুনকৈ বৃদ্ধি কৰিছে আবেদনৰ সময়সীমা। তো কিমান তাৰিখলৈ বৃদ্ধি কৰিছে সেয়াও আপোনালোকক এতিয়া জনাই দিছোঁ। তো ইয়াতে লিখা আছে আবেদনৰ বৰ্ধিত সময় 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি 15 ফেব্ৰুৱাৰী 2025 নিশা 11:59 লৈ। তো যিসকল মানুহে এতিয়ালৈকে মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন কৰা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে মিছন বসুন্ধৰা 3.0 আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা 15 ফেব্ৰুৱাৰী 2025 তাৰিখটো নিৰ্ধাৰিত কৰিছে। তো আপোনালোকে যদি মিছন বসুন্ধৰা 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো আজি ইমানেই, ধন্যবাদ।